উলাবৰী ঐতিহ্যপূৰ্ণ নাও খেলত বৰ্ণিৰ মাৰুপহী চেম্পিয়ন শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰী পাৰঘাটত আজি পাগলাদিয়া নৈত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উলাবৰী শীতসাদিনী পুথিভঁৰালৰ উদ্যোগত আজি অনুষ্ঠিত হয় 81 সংখ্যক নাও খেল প্ৰতিযোগিতাখনি। এই নাও খেল প্ৰতিযোগিতাখনিয়ে যুগ যুগ ধৰি হিন্দু আৰু মুছলমান লোকসকলৰ মাজত সমন্বয় সৃষ্টি কৰি আহিছে। হিন্দুসকলৰ কৃষ্ণ জন্মাষ্টমীত অনুষ্ঠিত নাও খেলত ভাগ লোৱা নাৱৰীয়াসকল মুছলমান সম্প্ৰদায়ৰ লোক। 81 সংখ্যক এই নাও খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন উদ্বোধন কৰে সমাজকৰ্মী গণেশ তামুলীয়ে। এইবাৰ প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা অহা 10টা নাও দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিত বৰ্ণিৰ মাৰুপহী নাও দলটোৱে প্ৰথম শ্ৰেষ্ঠ দল আৰু আধিয়াপাৰা জোনতৰা নাও দলটোৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ অন্তত বিজয়ী আৰু বিজিত দলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। উলাবৰী শীতসাদিনী পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত এই নাও খেল প্ৰতিযোগিতাখনে যুগ যুগ ধৰি হিন্দু আৰু মুছলমান লোকসকলৰ মাজত সমন্বয় সৃষ্টি কৰি আহিছে। হিন্দুসকলৰ কৃষ্ণ জন্মাষ্টমীত অনুষ্ঠিত নাও খেলত ভাগ লোৱা নাৱৰীয়াসকল মুছলমান সম্প্ৰদায়ৰ লোক। তেওঁলোকে হিন্দুৰ দেৱ দেৱীৰ বিভিন্ন গীত পৰিৱেশন কৰি নাও খেলত ভাগ লয়। এই খেল উপভোগ কৰিলে হিন্দু বসতিপূৰ্ণ বৃহত্তৰ অঞ্চলটোৰ এক আকৰ্ষণীয় পৰিৱেশ দেখা গ'ল উলাবৰী পাৰঘাটত। লক্ষণীয়ভাৱে উলাবৰী শীতসাদিনী পুথিভঁৰালে সুদীৰ্ঘ বছৰে এই নাও খেলৰ জৰিয়তে দেখুৱাই আহিছে সম্প্ৰীতিৰ নিদৰ্শন। উলাবৰী গাঁৱত এবাৰ 81তম নাও খেল প্ৰতিযোগিতা আৰম্ভ হৈ আছে। এইটো উলাবৰী গাঁৱৰ ঐতিহ্যপূৰ্ণ খেল হয়। এই খেলটো আমাৰ পূৰ্বৰ পৰা চলি আহিছে। এবাৰ 81 সংখ্যক নাও খেল প্ৰতিযোগিতা। ইয়াৰ প্ৰথম পুৰস্কাৰ আছে 25,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ আছে 15,000 টকা। এইবাৰ 12খন নাও অংশগ্ৰহণ কৰিছে। আধিয়াৰ পৰা বৰ্ণি ভগা গুণ্ডুটো পোৱাৰ পৰিত্যাগৰ পৰা 12খন নাও আহিছে। এইবাৰ 81 সংখ্যক নাও খেল প্ৰতিযোগিতা প্ৰতি বছৰে অনুষ্ঠিত হৈ আছে। কোভিডৰ এবছৰ হোৱা নাছিল। বাকী আমাৰ 80 বছৰ কণ্টিনিউ চলি আছে। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা প্ৰতি বছৰে আপোনালোকে দেখিছে 10,000ৰ বেছি মানুহ হ'ব ধাৰণা কৰা গৈছে। 10,000ৰ বেছি মানুহ।